বিগত 5 বছৰত ৰাজ্যৰ টুলগেট কেইখনৰ পৰা চৰকাৰে সংগ্ৰহ কৰিছে প্ৰায় 1458 কোটি টকাৰ টুলকৰ। কিন্তু 1458 কোটি টকাৰ টুলকৰ 5 বছৰত সংগ্ৰহ কৰিছে ঠিকেই, কিন্তু আজিলৈকে ৰাজ্যৰ জনতাই নাপালে মসৃণ ৰাজপথ। হয়, যেহেতু প্ৰতি বছৰে আচলতে কোটি কোটি টকা সংগ্ৰহ কৰি আহিছে, কিন্তু তাৰ পাছতো আচলতে যি 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ, সেই ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা আচলতে তেনেই আচলতে শোচনীয়। আৰু ক'ব লাগিব যে ৰাস্তাৰ আচলতে যি ৰাষ্ট্ৰীয় ঘাইপথ, কিন্তু ৰাষ্ট্ৰীয় ঘাইপথৰ যি গাঁত, সেই গাঁতৰ বাবে আচলতে যি দুৰাৱস্থা, সেই দুৰাৱস্থাৰ বাবে আচলতে যি যাত্ৰীসকল আছে, সেই যাত্ৰীসকলে কিন্তু আচলতে যি আৰামদায়ক যাত্ৰা, সেই যাত্ৰা কৰিব নোৱাৰে। যি উজনিৰ পৰা নামনিলৈ, নামনিৰ পৰা উজনিলৈ যাওঁতে যি আমি ক'বলৈ যাওঁ ৰহাৰ কথা, আচলতে আমি ৰহা টুলগেটত উপস্থিত আছোঁ। অসমৰ এক বিতৰ্কিত টুলগেট ৰহা টুলগেট। সেই ৰহা টুলগেটৰ অন্তৰ্গত যিসমূহ ৰাস্তা আছে, সেই ৰাস্তাসমূহৰ অৱস্থা তেনেই শোচনীয় বুলি ক'ব লাগিব। যি ৰহা গড়মাৰি হওক, ৰহা যি জোঙাল বলহু গড়ৰ ওচৰত হওক, বা ৰহা দীঘলীয়াতি হওক, বা ৰহা খৰাগাঁও হওক, গোটেই পথছোৱাই কিন্তু সম্পূৰ্ণ জৰাজীৰ্ণ। আৰু তাৰোপৰি ক'ব লাগিব যে ৰাষ্ট্ৰীয় যি আচলতে যি টুলগেট, ৰহা টুলগেটৰ যিসমূহ ষ্ট্ৰীট লাইট, সেই ষ্ট্ৰীট লাইটসমূহো কিন্তু তাৰে যথেষ্ট সংখ্যক ষ্ট্ৰীট লাইটে বিকল হৈ থকা পৰিলক্ষিত হয়। আৰু এটা যদি ভিডিঅ' জাৰ্নেলিষ্ট নয়ন আছে, নয়নক যদি মই দেখাবলৈ আহ্বান জনাওঁ যে টুলগেটৰ সন্মুখতে যিসমূহ আচলতে গাঁত আছে, সেয়া আচলতে লাজৰ কথা বুলি ক'ব লাগিব। যে বছৰি বছৰি ৰাইজৰ পৰা কৰ সংগ্ৰহ কৰিছে, বছৰি বছৰি আচলতে যি টুলকৰৰ আচলতে মূল্য আচলতে বৃদ্ধি কৰি আহিছে, কিন্তু দেখিবলৈ পোৱা গৈছে যে কৰ সংগ্ৰহ কৰাত ব্যস্ত হৈ পৰিছে, কিন্তু তাৰ বিপৰীতে যে ৰাষ্ট্ৰীয় ঘাইপথৰ মেৰামতি কৰিব লাগে, সেই মেৰামতিত কিন্তু অলপো আচলতে মন কাণ নাই চৰকাৰৰ। আৰু এয়া পৰিৱেশ দেখাইছো, যি টুলগেটৰ জৰিয়তে ৰাইজৰ পৰা টুল সংগ্ৰহ কৰে, সেই টুলগেটৰ সন্মুখতে কিন্তু এইদৰে প্ৰকাণ্ড গাঁত টুলকৰ প্ৰদান কৰি আচলতে চালকসকলে টুলকৰ প্ৰদান কৰি আচলতে এইদৰে গাঁতত পৰি তেওঁলোকে যাব লগা হয়। আমাৰ হাতত থকা তথ্য অনুসৰি আচলতে যি 23-24 বৰ্ষ, এই 23-24 বৰ্ষত কিন্তু ৰহা টুলগেটৰ পৰা 61 কোটি টকা সংগ্ৰহ কৰিছে। কিন্তু এটা কথা ক'ব লাগিব যে আজি কোপতি কিন্তু ৰহাৰ যি পথছোৱা, ৰহাৰ যি ৰাষ্ট্ৰীয় ঘাইপথ, ৰহাৰ মাজমজিয়াদি গৈছে, সেই ৰাষ্ট্ৰীয় ঘাইপথত কিন্তু আজিলৈকে মেৰামতি নহ'ল। আৰু যদিও মেৰামতি হয়, নিম্ন মানদণ্ডৰ কামেৰে মেৰামতি কৰে, আৰু যাৰ বাবে এমাহ নহওঁতে সেই মেৰামতি কৰা পথ পুনৰ ভাগি যায়। মোৰ সৈতে ৰহা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি উপস্থিত আছে, তেওঁৰ কাষলৈ যাম। কি ক'ব, ৰাজ্য চৰকাৰ এতিয়া ব্যস্ত টুলকৰ সংগ্ৰহ কৰাত, কিন্তু তাৰ বিপৰীতে মসৃণ এটা ৰাজপথ দিয়াত কিন্তু ব্যৰ্থ। হয়, আপুনি ঠিকে কৈছে। আমাৰ যিখন বিজেপি চৰকাৰ আছে, তেওঁলোকে মানে টেক্স ক'ৰ পৰা কেনেকৈ পইচা উঠাব পাৰে তাত তেওঁলোক পাকৈত হয়। আৰু টোল টেক্স আপুনি কৈছে যে, আৰু আজি অসমীয়া প্ৰতিদিন কাকততো আমি পাইছোঁ প্ৰায় 1400 কোটি টকাৰ ওপৰত 5 বছৰ তেওঁলোকে সংগ্ৰহ কৰিছে। কিন্তু তেওঁলোকে কেইটকা ৰাস্তা ভাল কৰাৰ নামত ব্যয় কৰিছে, সেইটো ৰাজহুৱা কৰিব লাগে প্ৰথম কথা। আৰু আমি যদি ৰহাৰ পৰা নগাঁও যাওঁ, গুৱাহাটী যাওঁ, বা বৰপেটা, বা আমি উজনি ডিব্ৰুগড় শিৱসাগৰলৈকে যাওঁ, অৱস্থা নাই ৰাস্তাৰ। কিমান এক্সিডেণ্ট হয়, মানুহ মৰি আছে ডেইলি, সেইবোৰ পাপে চুব। কিন্তু বিজেপি চৰকাৰে বহুত ধৰ্মৰ কথা কয়, কিন্তু তেওঁলোকে সেই ৰাস্তাৰ টকা উঠাইছে ৰাইজৰ পৰা, আৰু ৰাস্তাবোৰ যে ভাল কৰা নাই। ভগৱান আছে, তেওঁলোকেতো ভগৱানৰ কথা কয়, ধৰ্মৰ কথা কয়, ধৰ্মৰ কথা কৈছে, তেওঁলোকক পাপে চুইছে, তেওঁলোকৰ কিন্তু নিষ্ঠাৰ নাই, এইটো তেওঁলোকে শাস্তি পাবই। আৰু এটা কথা কওঁ, আপোনাৰ ৰহাতে এখন ফ্লাইঅভাৰ নিৰ্মাণ হৈছে। সৰু কথা এটা কওঁ, ফ্লাইঅভাৰ নিৰ্মাণ হোৱাৰ আগৰ পৰাই ছাৰ্ভিচ ৰোডত আপোনাৰ বৰষুণ দিলে বানপানী হয়। NHA পৰিকল্পনা সঠিক আৰু শুদ্ধ নহয়। তেওঁলোকে ৰাস্তাৰ এই 3ডাল ষ্টিকত কেমেৰা নে কি লৈ কি ছাৰ্ভে কৰে ভগৱানে জানে। তেওঁলোক ইঞ্জিনিয়াৰ যোগ্য হয় নে নহয় মোৰ সন্দেহ আছে, NHA যিসকলে দায়িত্বত আছে। আৰু যিখন ৰহাত এতিয়া ফ্লাইঅভাৰ হৈছে, তাৰ কাষত এতিয়া বৰষুণ পৰিলে বানপানীৰ সৃষ্টি, তাত প্ৰায় কেইবাঘৰ মানুহৰ তাত বৰষুণ দিলে এতিয়া বানপানী